37টা ইয়াৰ্ছ মই বহুত কিবা কিবি কৰিলো ইতিমধ্যে কৈছো চাকৰি কৰিলো গাড়ী ব্যৱসায় আছিল মই কৰিব পৰা নাছিলো 37টা ইয়াৰ্ছতে ব্যৱসায় যেতিয়া ষ্টাৰ্ট কৰিলো 6.5 বছৰত যদি মোক খুদে মই ইয়াৰ পৰা পাইছো কি হেতু নহয় মই ইয়াৰ পৰা নাই পোৱা কি তাৰ উত্তৰ দিবলৈহে মই একচুয়ালি ভাল পাম ডেফিনেটলি তো মই এচিভমেন্ট সম্পৰ্কত যদি কওঁ সবতকে ডাঙৰ এচিভমেন্ট হল যে মোৰ জীৱনত মই কেতিয়াও গাড়ী দেখি পোৱা নাছিলো মোৰ ঘৰত গাড়ী নাছিল মই 3খনকে প্ৰিমিয়াম গাড়ী কিনিব পাৰিলো 6.5 বছৰ ভিতৰতে ব্যৱসায়টো কৰি দ্বিতীয়তে মই জীৱনত কেতিয়াও হেলিকপ্টাৰ দেখা নাছিলো ফ্লাইট দেখা নাছিলো মই এই ইন্ডাষ্ট্ৰিটোৰ জৰিয়তে মই কেতিয়াও ভবা নাছিলো থাইলেণ্ড সিংগাপুৰ মালয়েছিয়া ডুবাই লিখা দেশত গৈ পেলি এই ইন্ডাষ্ট্ৰিৰ জৰিয়তে ফুৰিবলৈ পাম তো ইয়াৰ পিছত মই দেখিলো সপ্তাহত 2,10,000 8,40,000 টকালৈকে মই ইনকাম পালো জীৱনত বহুত কষ্ট কৰিছিলো কিন্তু তেনেকুৱা ইনকাম পোৱা নাছিলো আৰু সবতকে ডাঙৰ এচিভমেন্ট যদি মই কওঁ আজি মই মোক নিজৰ দুটা এচিভমেন্ট মই কওঁ আপোনালোকক এই মুহূৰ্তত কথা কৈ থকা অৱস্থাত যদি মোৰ মৃত্যু হয় মোৰ ইনকাম হে হ'ব 5 পৰা 10 লাখ টকাত মোৰ পৰিয়ালটো ইনকাম হ'ব 5 পৰা 10 লাখ টকাৰ পৰা যেটো পেসিভ ইনকাম আমি ক'ব পাৰো ইয়াৰ পিছতে মই দ্বিতীয় এচিভমেন্টটো মই আপোনাক কওঁ যে আজি 6.5 বছৰ আগত কাম কৰি আজি মই নিজে কিমান টকা ইনকাম কৰিছো ডাঙৰ কথা নহয় এইখন অসমৰ 3 লাখ মানুহৰ জীৱনলৈ পৰিৱৰ্তন আনিব পাৰিছো গতিকে মই নিজৰ কাৰণে কাম কৰিবলৈ যাতে হাজাৰজনক উপাৰ্জন দিব কৈছো আৰু হাজাৰজনক উপাৰ্জন দিবলৈ যাওঁতে আজি আমি লাখ লাখ টকা ইনকাম কৰিব পাৰিছো ডেফিনেটলি গতিকে মই এটা মহান প্ৰফেশন হয় যেটো প্ৰফেশনক আমি ধৰ্মৰ লগত তুলনা কৰিব পাৰো আমি সমাজ হেয়ক হিচাপে আমি কথা পাতিব পাৰো তো এই ব্যৱসায়ত যদি মই আপোনালোকে কোৱেশ্চন কৰে ইয়াৰ পৰা পাই কি ডেফিনেটলি আপা নাপাই কি তাৰ ওপৰত দেখিলে ভাল লাগিব তো বেছি দিঘলীয়া নকৰো মই প্ৰত্যেকজন সম্মানীয় ডিস্ট্ৰিবিউটৰ সম্মানীয় গেষ্টক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো মই এটা অনুৰোধ কৰিম যেহেতু আজি মিটিংখন আমাৰ যথেষ্ট মেগা সেমিনাৰ হয় এই মিটিংখনত আজি আমাৰ এচিভমেন্ট আজি এই ইন্ডাষ্ট্ৰিত 5টা 6টা বছৰ কাম কৰি তো ডেফিনেটলি যি সকলে এটা সাংঘাতিক এচিভমেন্ট বুটিবলৈ সক্ষম হৈছে কিন্তু যেটো বিজনেছক মানুহে চেইন কাৰবাৰ বুলি আমাক উপলুঙা কৰে নিন্দা কৰে নেগলেক্ট কৰে সেই বিজনেছটো কৰি এনেকে ধৰণে এচিভমেন্ট পাইছে মই যেনেকে এচিভমেন্ট পাইছো 6.5 বছৰৰ ভিতৰত আজি বহু মানুহে ইয়াৰ পৰা এচিভমেন্ট পাইছে সকলোৱে নিজৰ এচিভমেন্ট ক'ব আৰু তেওঁলোকে 6.5 বছৰ আগত অহাৰ কাৰণে যদি এচিভমেন্ট পালে তো ডেফিনেটলি আপুনিও 2-3টা বছৰৰ ভিতৰত যদি আমাৰ লগত সহযোগ কৰি কাম কৰে ডেফিনেটলি আপোনালোকে তেনেকুৱা এচিভমেন্ট পাব ডেফিনেটলি এটা সাংঘাতিক ধৰণৰ এটা বিজনেছ হয় বহুত পাৱাৰফুল বিজনেছ হয় খালি জাস্ট 2.5 ঘণ্টা সময় গৰম লাগিলেও বহক ঠাণ্ডা লাগিলেও বহক ভুক লাগিলেও বহক এই লাইফ চেঞ্জিং অপৰচুনিটি আপোনালোকে বহি এবাৰ বুজিবলৈ চেষ্টা কৰক ডেফিনেটলি আপোনালোকৰ জীৱনলৈ পৰিৱৰ্তন আহিব সাংঘাতিক ধৰণৰ পৰিৱৰ্তন আহিব কাৰণ মই কওঁ এই ইন্ডাষ্ট্ৰিত এবাৰ যদি পাৰ কাৰণ মই জীৱনত 37টা ইয়াৰ্ছ পলাই পৰিলো আৰু আজি মই উপলব্ধি কৰো যে মোক কথাটো ভাল ধৰণে যদি বুজাই দিলে হেতেন তো ডেফিনেটলি মই এই বিজনেছটোত আজি বহুত কিবা কিবি কৰিব পাৰিলো হেতেন আৰু বহু আগতে মই ডায়মণ্ডশ্বিপত যাব পাৰিলো হেতেন ধন্যবাদ গতিকে মই সমুকৈ ইমানখিনি কথাই মই কৈ মই মিটিংখন শুভাৰম্ভ কৰিছো আৰু আশা কৰিম এই মিটিংখনৰ জৰিয়তে আপোনালোকৰ সকলোৰে জীৱন পৰিৱৰ্তন হ'ব এদিন মোৰো এনেকুৱা এখন মিটিংৰ জৰিয়তে এই কথাখিনি বুজি জীৱন পৰিৱৰ্তন ৰাস্তাত আহিছিলো তো ডেফিনেটলি আপোনাৰ জীৱনত পৰিৱৰ্তন আহিব জাস্ট 2.5 ঘণ্টা সময় আপুনি মই আকৌ কৈছো ভোক লাগিলেও আপুনি বহক গৰম লাগিলেও বহক কথাখিনি ভালকে শুনি বুজি আপুনি যদি ব্যৱসায়টো আগবাঢ়ি যায় তো ডেফিনেটলি আপোনাৰ লাইফত ইউ টাৰ্ন আহিব লাইফ চেঞ্জিং হ'ব ডেফিনেটলি লাইফ চেঞ্জিং হ'ব থ্যাংক ইউ জয় হিন্দ জয় মাই লাইফষ্টাইল ধন্যবাদ রুবুল স্যার তো বহুত বহুত ধন্যবাদ জানাইছো আলোক হাজৰিকা স্যাৰক ইমান সুন্দৰ ধন্যবাদ স্যার নমস্কাৰ তো বহুত বহুত ধন্যবাদ জানাইছো তো আলোক হাজৰিকা স্যাৰ ইমান সুন্দৰ তো আৰম্ভণি আমাৰ শুভাৰম্ভ কৰি দিলে তেওঁ গোটেই প্ৰগ্ৰামটো আৰু ইমান ধুনীয়া সুন্দৰ স্পীচ দিলে সুন্দৰ মেছেজ দিলে তো ডেফিনেটলি ইয়াৰ পৰা আমি ইনস্পায়াৰ হ'ব পাৰো ইয়াৰ পৰা আমি ডেফিনেটলি নিজৰ জীৱনটো খলাবৰ কাৰণে সকে কিবা এটা বিচাৰি ল'ব পাৰো তো ইয়াৰ পিছতেই তো মই ওয়েলকাম জনাব বিচাৰিম তো আনাদাৰ এজন ডেডিকেটেড লিডাৰ খুব সাইনিং লিডাৰ হয় আজি এমআই লাইফষ্টাইল মাৰ্কেটিং গ্লোবাল প্ৰাইভেট লিমিটেডত বুলিয়ে নহয় আজি গোটেই ভাৰতবৰ্ষতে তেওঁ জিলিকিবৰ কাৰণে সক্ষম হৈছে তেওঁ এজন সিটিসি লিডাৰ হয় আৰু তেওঁক মই বৰ্তমান ওয়েলকাম জনাবলৈ লৈছো আপোনালোকৰ এটা সুন্দৰ হাতচাপৰি সহায়ত তো মই তেওঁ ওয়েলকাম জনাবলৈ গৈছো আৰু তেওঁ আন কোনো নহয় তেওঁ হৈছে আমাৰ সকলোৰে পৰিচিত চিনাকি আমাৰ গংগাধৰ দত্ত স্যাৰক তো মই ওয়েলকাম জনাইছো আৰু আপোনাক স্পটলাইটত মই ওয়েলকাম জনাইছো স্যাৰ স্যার শুনিছে স্যার স্যার ওয়েলকাম স্যার ওকে থ্যাংক ইউ গুলরাজ গগৈ স্যার ওয়েলকাম স্যার বহুত বহুত ধন্যবাদ ওয়েলকাম স্যার আজি আমার সুপার সানরাইজ জিটিএস সুপার সানরাইজ মিটত উপস্থিত থকা কবলৈ গলে স্পেশালি আমাৰ নৰ্থ ইষ্টৰ মহাগুৰু উত্তম কুমাৰ চেতিয়া স্যাৰ লগতে এই ইন্ডাষ্ট্ৰিত
মোৰ গুৰু বিপুল বৰুৱা ছাৰ লগতে অল আইটিসি লিডাৰ সিটিসি লিডাৰ এমটিসি লিডাৰ্স আৰটিসি এসটিসিএম অল লিডাৰ্স ডিস্ট্ৰিবিউটৰ্স এণ্ড গেষ্ট সকলোকে মই আজি আমাৰ এই সুপাৰ সানডে মিটলৈ ওয়েলকাম জনাইছো আৰু মই আশা কৰো আপোনালোকে আজি আমাৰ সুপাৰ সানডে মিট ভালকৈ উপভোগ কৰিব আৰু মই আপোনালোকক এটো জনাব বিচাৰিছো যে আজি সুপাৰ সানডে মিটত যি সকল লিডাৰে স্পিচ ৰাখিব প্ৰতিজন লিডাৰৰ স্পিচ অতি মহত্বপূৰ্ণ হ'ব তো গতিকে মই সকলোকে ৰিকুৱেষ্ট কৰিম যে আপোনালোকে আজি সুপাৰ সানডে মিটৰ প্ৰতিজন লিডাৰৰ স্পিচ আৰম্ভণিৰ পৰা শেষলৈকে অকনমান সময় দি আপোনালোকে শুনিব বুলি মই আশা ৰাখিছো লগতে একচুয়ালি আজি আমাৰ সুপাৰ সানডে মিটত উপস্থিত থকা অল ডাইনামিক লিডাৰ্স ডিস্ট্ৰিবিউটৰ্স এণ্ড গেষ্ট সকলোকে পুনৰবাৰ ওয়েলকাম জনাইছো লগতে মই ক'ব বিচাৰিছো যে আজি ডাইৰেক্ট সেলিং নেটৱৰ্ক ইণ্ডাষ্ট্ৰি ৰিভলিউচন হৈছে পৃথিৱী জুৰি ৰিভলিউচন ষ্টাৰ্ট হৈছে ডাইৰেক্ট সেলিং নেটৱৰ্ক ইণ্ডাষ্ট্ৰি একচুয়ালি প্ৰথমে কোৱেশ্চন হ'ব তো হোৱাট ইজ ডাইৰেক্ট সেলিং নেটৱৰ্ক ইণ্ডাষ্ট্ৰি তো ডাইৰেক্ট সেলিং নেটৱৰ্ক ইণ্ডাষ্ট্ৰি মানে কি হয় এই সম্পৰ্কত আমি জানিব লাগিব তো তাৰ আগতে মই আপোনালোকক স্ক্ৰীন শেয়াৰ কৰিব বিচাৰিম 1 মিনিট টাইম দিয়ক মোক ওকে প্ৰথমে মই আপোনালোকক সকলোকে ওয়েলকাম জনাইছো আমাৰ সুপাৰ সানডে মিটলৈ লগে লগে আৰম্ভ কৰিব বিচাৰিছো আজিৰ সুপাৰ সানডে মিটৰ স্পেশাল প্ৰগ্ৰাম হোৱাট ইজ ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি ৰিয়েলি কি হয় হোৱাট ইজ ডাইৰেক্ট সেলিং নেটৱৰ্ক ইণ্ডাষ্ট্ৰি এই সম্পৰ্কত আমি বুজিবলৈ যাওঁতে কিছুমান কথাৰ মই আপোনালোকক টাচ কৰি যাম যিটোৰ যোগেদি আপোনালোকে হোৱাট ইজ ডাইৰেক্ট সেলিং এটো আপোনালোকে ক্লিয়াৰ হৈ যাব ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি আজিৰ ডেটত পৃথিৱীৰ লগতে ভাৰতবৰ্ষতো এক ৰিভলিউচন ষ্টাৰ্ট হৈছে যিটো আজি ভাৰত চৰকাৰে ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিংৰ ওপৰত গাইডলাইন প্ৰস্তুত কৰিছে তো ডাইৰেক্ট সেলিং নেটৱৰ্ক ইণ্ডাষ্ট্ৰিৰ গাইডলাইনৰ যোগেদি তো ভাৰতবৰ্ষৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ৰামবিলাস পাছোৱান আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰামবিলাস পাছোৱানৰ জৰিয়তে তো ভাৰতবৰ্ষত গাইডলাইনৰ সূচনা হ'বলৈ সুবিধা হ'ল আৰু লগতে এই গাইডলাইনৰ যোগেদি ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিংৰ গাইডলাইনৰ জৰিয়তে বৰ্তমান চৰকাৰে ভাৰতবৰ্ষত ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিৰ পাঠ্যক্ৰম আনিবলৈ ব্যৱস্থা কৰিছে স্কুল কলেজ ইউনিভাৰ্চিটি যিবিলাক কথা পেপাৰে পত্ৰই টিভিয়ে আপোনালোক সকলোৱে দেখিবলৈ পাইছে विद्यालय में जल्दी ही शुरू होंगे डायरेक्ट सेलिंग की क्लास स्कूल महाविद्यालय विद्यालय डायरेक्ट सेलिंग नेटवर्क इंडस्ट्री क्लास स्टार्ट हो गई एक क्षेत्र আপোনালোকক মই ইনফরমেশন দিম যে আজিৰ ডেটত already guidelines given by the government of India school collegeot guideline nor জৰিয়তে ডাইৰেক্ট সেলিং or এটা কোর্স দিয়াৰ ব্যৱস্থা কৰিছে কৰ্ণাটক ইউনিভাৰ্সিটি ডাইৰেক্ট সেলিং নেটৱৰ্ক ইণ্ডাষ্ট্ৰিৰ গাইডলাইনৰ জৰিয়তে পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা হৈছে লগতে দিল্লী ইউনিভাৰ্সিটি ডাইৰেক্ট সেলিং নেটৱৰ্ক ইণ্ডাষ্ট্ৰিৰ পাঠ্যক্ৰম স্টাৰ্ট হৈ গল গুজৰাটৰ মহাত্মা গান্ধী ইণ্ডাষ্ট্ৰিত
महात्मा गांधी यूनिवर्सिटी डायरेक्ट सेलिंग नेटवर्क इंडस्ट्री पाठ्यक्रम स्टार्ट हो गल स्पेशली मैं आपलोक जनाब विचारिम 2015 सनर 25 जुलाई तारिखे केरेला गवर्नमेंटे प्रथम बारर बारे केरेलार स्कूल कलेज यूनिवर्सिटी डायरेक्ट सेलिंग नेटवर्क इंडस्ट्री पाठ्यक्रम आरम्भ करिले मिजोराम गवर्नमेंटेও তেওঁলোকে নিজৰ স্কুল কলেজত ডাইৰেক্ট সেলিং নেটৱৰ্ক ইণ্ডাষ্ট্ৰি পাঠ্যক্ৰম ষ্টাৰ্ট কৰিছে আৰু সেই অনুপাতে দিল্লী ইউনিভাৰ্চিটিৰ ডাইৰেক্ট সেলিং নেটৱৰ্ক ইণ্ডাষ্ট্ৰিৰ পাঠ্যক্ৰম ষ্টাৰ্ট হৈ গল আৰু আপোনালোকে দেখিবলৈ পাব যে দিল্লী ইউনিভাৰ্চিটিত লেসন আহি গল ডাইৰেক্ট সেলিং নেটৱৰ্ক ইণ্ডাষ্ট্ৰি আপোনালোকে স্ক্ৰিনত নিশ্চয় দেখিবলৈ পাইছে তো আজিৰ ডেটত ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিং আগতে মানুহে ভবাৰ দৰে টুপি পিন্ধোৱা বিজনেস হৈ থকা নাই ডাইৰেক্ট সেলিং নেটৱৰ্ক ইণ্ডাষ্ট্ৰি আজিৰ পৃথিৱীৰ ফাষ্টেষ্ট গ্ৰোইং বিজনেস হয় এই কথাটো মই কোৱা নাই বিশ্বৰ টপ বাণিজ্য বিশেষজ্ঞ ৰবাৰ্ট টিকুচিকে কৈছে নেটৱৰ্ক মাৰ্কেটিং ইজ দ্য ফাষ্টেষ্ট গ্ৰোইং বিজনেস মডেল ইন দ্য ওয়ার্ল্ড টুডে পৃথিৱীৰ আটাইতকৈ দ্ৰুত বেগীৰ ব্যৱসায় বুলি কৈছে আজি ইয়াৰ গাইডলাইন প্ৰস্তুত হৈ গল কলেজ ইউনিভাৰ্চিটি পাঠ্যক্ৰম আহিলে ছাত্ৰ ছাত্ৰীয়ে পঢ়িবলৈ সুবিধা পাইছে এম নেট বি নেট মাষ্টাৰ ইন নেটৱৰ্ক মাৰ্কেটিং বেচেলৰ অফ নেটৱৰ্ক মাৰ্কেটিং এতিয়া ডিগ্ৰী আহি গল আজি যিসকলে ডাইৰেক্ট সেলিং মাৰ্কেটিংৰ ওপৰত নিগেটিভ ধাৰণা লৈ আছে চাউতে চাউতে আজি কলেজ ইউনিভাৰ্চিটি সাবজেক্ট আহিল ডিগ্ৰী আহিল আৰু আমাৰ ছাত্ৰ ছাত্ৰী বিলাকে আমাৰ লৰা ছোৱালী বিলাকে কালিলৈ কলেজত এই পাঠ্যক্ৰম লবলৈ সুবিধা পাব আৰু ইয়াৰ যোগেদি চৰকাৰে ডাইৰেক্ট সেলিং মাৰ্কেটিংৰ জৰিয়তে চৰকাৰে কি কৰিছে প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ